প্ৰথম কথা হ'ল ষ্টুডেণ্টে ভালকৈ পঢ়িব লাগিব। নৱোদয় বাছনি পৰীক্ষা 2026 চনৰ পৰীক্ষাটো যিহেতু ডিচেম্বৰ 17 তাৰিখে, তোমালোকৰ হাতত 6 মাহ আছে। 6 মাহ প্ৰথম কথা হ'ল তোমালোকে ভালকৈ পঢ়িব লাগিব, ঠিক আছে। দ্বিতীয় কথাটো হ'ল অভিভাৱকসকলে, গাৰ্জেনসকলে, মাক দেউতাকসকলে আপোনালোকে অলপমান নিজৰ ল'ৰা ছোৱালীৰ লগত থাকিব লাগিব, অলপ চাব লাগিব কি পঢ়িছে, কি নাই পঢ়া, কি কৰিছে, মোবাইলত গেম খেলিছে, কাৰ্টুন চাইছে, ওলাই গৈছে, খেলিব গৈছে, গোটেই বস্তুখিনি অলপমান তাহাঁতৰ লগত বহি অলপমান থাকক। এই 6 মাহ অলপ আপোনাৰো কষ্ট হ'ব আৰু ল'ৰা ছোৱালীৰ লগত অলপ লাগিব লাগিব, কাৰণ সৰু ল'ৰা ছোৱালী 10-11 বছৰ হৈছে, ক্লাছ 5 পাইছে, ইমান বুজি নাপায় বস্তুখিনি, ঠিক আছে। ইমানকৈ বস্তুখিনি বুজি নাপায়, ইমানকৈ নাজানে, ইমান বাৰ কথা গাতো নালাগে। আপোনালোকে অলপমান বহিলে, কষ্ট কৰিলে অলপমান, তেতিয়াহে ষ্টুডেণ্টখিনি বস্তুখিনি কৰিব। এতিয়া তাৰপিছত যদি আমাৰ লগত ক্লাছ দিয়ে, যদি আমাৰ লগত ক্লাছ নিদিয়েও, এতিয়া সেই টিচাৰসকলেও ভালকৈ পঢ়াব লাগিব সেইখিনি বস্তু। সেই তিনিটা ত্ৰিভুজ, এটা মই ভিডিঅ' এটাৰ আগতে কোৱা গৈছিলে, তিনিটা ত্ৰিভুজত যেনেকৈ এটা কোণ থাকে, সেই কোণটো তিনিটা, এতিয়া ষ্টুডেণ্ট, টিচাৰ আৰু মাক দেউতাক সকলোৱে যাতে ভালকৈ নিজৰ নিজৰ কামবিলাক যাতে কৰে, তেতিয়াহে নৱোদয় চিট এটা ওলাব, এতিয়া যেনিবা আমি পঢ়ালোঁ, আপোনালোকেও কষ্ট কৰিছে, আপোনাৰ ল'ৰাজনে বা ছোৱালীজনীয়ে যদি পঢ়া নাই, চিট নাপায়। একদম খোলাখুলি কথা, চিধা কথা, বেয়া পায় তাত একো লাভ নাই, চিট নাপায় যদি আপোনাৰ ল'ৰা ছোৱালীয়ে যদি কষ্ট কৰা নাই, পঢ়া নাই। এতিয়া আমি পঢ়াই আছোঁ, ল'ৰা ছোৱালীয়ে পঢ়ি আছে, যদি আপোনালোকে ঘৰত নাচায়, এতিয়া ল'ৰাটো ওলাই গৈছে, গেম খেলিছে, কিবা কৰিছে, সেইখিনি যদি নাচায়, মোবাইল টিপি আছে, কাৰ্টুন চাই আছে, তেতিয়াহ'লে কিন্তু ল'ৰাটো বেলেগ এটা দিশত গুচি যাবগৈ আকৌ, বা ছোৱালীজনী বেলেগ এটা দিশত গুচি যাবগৈ, চিট নাপাব সেইটো বস্তু। এতিয়া আপোনালোকেও কষ্ট কৰিছে, ল'ৰা ছোৱালীয়েও কষ্ট কৰিছে, আমি ভালকৈ পঢ়োৱা নাই, তেতিয়াও কিন্তু চিট নহ'ব। তিনিটা ত্ৰিভুজ এটা যেনেকৈ তিনিটা কোণ থাকে, এনেকৈ তিনিটা কোণ থাকে, সেই তেনেকৈ তিনিটা কোণৰ তিনিটা চুককেইটাই ভালকৈ কামবিলাক কৰিলে চিট এটা ওলাই যাব নৱোদয় বিদ্যালয়ত, ঠিক আছে। আকৌ এবাৰ মই কৈ দিছোঁ, এতিয়া চিট পাবলৈ হ'লে বহুতে মোক কৈ থাকে যে ছাৰ 80 পালে চিট পাম, 90 পালে চিট পাম, 70 পালে চিট পাম। তোমালোকে এটাই লক্ষ্য ৰাখা, 100ৰ ভিতৰত 100, 100ৰ ভিতৰত 100 যদি চিন্তা কৰিছা, 100ৰ ভিতৰত 100 যদি ভাবিছা, তেতিয়াহ'লে তোমালোকে চিটটো দখল কৰিব পাৰিবা, 100 চিন্তা কৰিলেহে আমি 90ৰ ওপৰত পাম, 100 চিন্তা কৰিলেহে আমি 80ৰ ওপৰত পাম। আৰু মোৰ যদি সক্ষমতা 70 পোৱা, মই যদি চিন্তা কৰোঁ 70 পালে হৈ যাব, তেতিয়াহ'লে মই 70ৰ ওপৰত নাপামেই, মোৰ 70ৰ ওপৰত নাযাবই, গম পালানে? মই সক্ষমতা যদি 70 পোৱা, মই যদি 100 চিন্তা কৰোঁ 100 পাম বুলি, তেতিয়াহে মই 80ৰ ওপৰত যাব, গম পালানে? তেতিয়া মোৰ 70ৰ ওপৰত যাব, 70ৰ ওপৰত যাব, 70 মাৰ্কছৰ ওপৰত যাব, 70 নম্বৰৰ ওপৰত যাব, যদি মই 100 চিন্তা কৰোঁ, মোৰ একদম ওপৰৰ বস্তুটো যদি মই চিন্তা কৰোঁ। এতিয়া যদি মই চিন্তা কৰিছোঁ হ'ব আৰু 80 পালে হ'ব আৰু দে, তেতিয়া মই 80 কেতিয়াও নাপাম মই এতিয়া, বুজি পালা? সেইকাৰণে প্ৰত্যেকজন ষ্টুডেণ্টক মই দেখিছোঁ 70জনমান ষ্টুডেণ্ট আমাৰ ক্লাছত এতিয়া বৰ্তমান আছে, ভাল লাগিছে, গোটেইকেইজনে ইমান ধুনীয়াকৈ তোমালোকে কৰি আছা আমাৰ ফ্ৰী গাইডেন্স ক্লাছটো এতিয়া। তো তোমালোকৰ এতিয়া মই সেইটোৱে কৈছোঁ যে তোমালোকে এই যিটো ধৈৰ্য আৰু যিটো তোমালোকৰ, এতিয়া মই কৈছিলোঁ যে তোমালোকৰ 70 যদি কেপাচিটি আছে, যদি আমি 100 চিন্তা কৰোঁ, তেতিয়া আমি ওপৰত যাবগৈ, মানে 80 ওপৰত যাবগৈ, ঠিক আছে। ইয়াৰ লগতে আমাৰ ধৈৰ্য কথাটোও মই আনিম, ধৈৰ্য লাগিব তোমাৰ এতিয়া, ধৈৰ্য বহুত বেছি লাগিব তোমাৰ এতিয়া নৱোদয় পৰীক্ষাটোৰ বাবে, বা যিকোনো পৰীক্ষাৰ বাবে আমি যদি প্ৰস্তুতি কৰোঁ, বা যিকোনো কামৰ কাৰণে আমি যদি প্ৰস্তুতি কৰোঁ, ধৈৰ্য লাগিব। এতিয়া আজি হ'ল বিশ্ব পৰিৱেশ দিৱস, মই যাদৱ পায়েং ডাঙৰীয়াৰ ওচৰত গৈছিলোঁ, লগ পালোঁ, ছাৰৰ লগত কথা পাতিলোঁ, তো ছাৰৰ লগত আলোচনা কৰোঁতে এটা কথা ওলালে যে ধৈৰ্য। ছাৰে 30 বছৰ কষ্ট কৰি, যাদৱ পায়েং ডাঙৰীয়া কষ্ট কৰি জংঘল বনালে, এতিয়া ডাঙৰ অট্টালিকা হাবি হ'ল এখন, ধৈৰ্যৰ ফলত হৈছে। যদি 1 বছৰ কৰি পেলাই সেই কিনো গছ লগাই পেলাই হোৱাই নাই, দেখোন গছ বাঢ়াই নাই, তেনেকা যদি কৰিলে হয়, তেনেকা যদি ভাবা হয় যাদৱ পায়েং ডাঙৰীয়াই, আজি এই যাদৱ পায়েং ডাঙৰীয়া নহ'ল হয়, আজি ফৰেষ্টমেন অফ ইণ্ডিয়া নহ'ল হয়, গম পালানে? ভাৰতৰ অৰণ্য মানৱ নহ'ল হয় তেখেত, ফৰেষ্টমেন অফ ইণ্ডিয়া নহ'ল হয়, কাৰণ একমাত্ৰ কি হৈছে, ধৈৰ্যৰ ফলত হৈছে, তোমাৰ একমাত্ৰ ধৈৰ্যৰ ফলত হৈছে, বুজি পাইছা? গছডাল লগাই 20ডাল, 30ডাল, 1000ডাল গছ, লাখ লাখ গছ লগাই পেলাই গছবিলাক ডাঙৰ হওঁতে সময় লাগে,
যদি তেখেতে সেই ইমান দিন কোনে ৰয়, ইমান বছৰ কোনে ৰয়, তেনেকা যদি ভাবিলে হয়, আজি যাদৱ পায়েং ডাঙৰীয়া ফৰেষ্টমেন অফ ইণ্ডিয়া বা মানে ভাৰতৰ অৰণ্য মানৱ নহ'ল হয়। কিন্তু মনত ৰাখিবা কথাটো, বুজি পালা? সেইকাৰণে তোমালোকৰ ধৈৰ্য লাগিব। তোমালোকে যদি ভাবা সেই মই বস্তুটো পাৰাই নাই, নহ'ব, নোৱাৰিম, তেতিয়া কিন্তু তোমালোকে নবোদয় চিটটো দখল কৰিব নোৱাৰিবা। নবোদয় চিটটো দখল কৰিব নোৱাৰিবা। নবোদয় চিটটো দখল কৰিব হ'লে ধৈৰ্য লাগিব, প্ৰেক্টিচ, ধৈৰ্য আৰু ডিচিপ্লিন, অনুশাসন, তোমালোকৰ যিটো কয় ডিচিপ্লিন, ঠিক আছে? ডিচিপ্লিন, ধৈৰ্য, প্ৰেক্টিচ, গোটেইখিনি বস্তু একেলগে লাগিব। কিন্তু ষ্টুডেণ্টছ, লাগিলে আমাৰ লগত ক্লাছ লোৱা নোলোৱা, নিজে পঢ়া, ঘৰত পঢ়া, যেনেকে যি কৰা, এই বস্তুকেইটা লাগিবই। ৰাতিপুৱা 5টা বজাত উঠা, বুজিলা? 5টা বজাৰ পৰা তোমালোকে পঢ়াত লাগা, 4:30 বজাত উঠা বা 4টাতে উঠা, তোমালোকে বস্তুখিনি পঢ়া, অলপ ৰাতিপুৱা খোজকাঢ়িব যোৱা, স্কুল যোৱাৰ আগত অলপমান বস্তুখিনি কৰি যোৱা, স্কুলৰ পৰা আহিলা, খোৱা বোৱা কৰিলা, ৰেষ্ট কৰিলা, খেলিলা বাহিৰত গৈ পেলাই, পূৰা দৌৰিলা, গম পালা? ক্ৰিকেট খেলিলা, ফুটবল খেলিলা, কিবা খেলিলা, চাইকেল চলালা, দৌৰিলা, বডিটোৰ আমাৰ অলপমান ভাগৰ লাগি গ'লগৈ, ভাল লাগিলে, ফ্ৰেছ লাগিলে, তাৰপিছত আহিলা, খোৱা চাহ তাহ খাই মেলি আকৌ আবেলি পঢ়াত লাগি যোৱা, ঠিক আছে? ৰাতি 9টা বজাত পঢ়া সামৰি দিয়া, বা 9:15 মানলৈ পঢ়া সামৰি দিয়া। তাৰপিছত তোমালোকে ৰাতি 9:30মান বজাত খোৱা বোৱা কৰি পেলাই ৰাতি 10টা বজাৰ আগত টোপনি মাৰিবা। 9:30 বজাত টোপনি মাৰি দিয়া তোমালোকে, ঠিক আছে? সেইটো কাম কৰা তোমালোকে, অ'কে? সেই তেনেকৈ তোমালোকে কি কৰিব লাগিব, আমাৰ অনুশাসনৰ এটা ডিচিপ্লিনত চলিব লাগিব। কিন্তু এতিয়া এনেকুৱা নহয় যে আজি মই 2 ঘণ্টা পঢ়িলোঁ, কালি 1 ঘণ্টা পঢ়িম, কালি নপঢ়োৱে যা, তেনেকৈ নহ'ব। কিন্তু ষ্টুডেণ্টছ, তেনেকৈ তোমালোকে চিটটো দখল কৰিব নোৱাৰিবা একেবাৰে, মনত ৰাখিবা। আজিয়ে মই কৈ দিছোঁ, সদায় 3 ঘণ্টা 4 ঘণ্টা, 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টাকৈ পঢ়ি যাব লাগিব। সদায় নিয়মত এটা টাইম, এটা সময়, টাইম টেবুলত চলিব লাগিব আমি এতিয়া, গম পালানে? তোমালোকে চাবাচোন, চৰাই চিৰিকটিবিলাকে ৰাতিপুৱা 4টা বজাত উঠে আৰু ৰাতি এইফালে আবেলি 6টা আন্ধাৰ হোৱাৰ লগে লগে নিজৰ ঘৰত সোমাই যায়গৈ, তাৰপিছত টোপনি মাৰেগৈ, তাৰপিছত ৰাতিপুৱা আকৌ উঠি পেলাই আকৌ যায়, আকৌ আহে। দেখিছেনে? এটা তোমালোকৰ অনুশাসনত চলি আছে, ডিচিপ্লিনত চলি আছে। চৰাই চিৰিকটিৰ পৰা আদি কৰি যিমানখিনি আমাৰ প্ৰকৃতিৰ বস্তু আছে, এতিয়া তোমালোকেও, আমিও মানুহ, প্ৰকৃতিৰে বস্তু, আমি এটা ডিচিপ্লিনত চলিব লাগিব। তেতিয়াহে আমি চিট এটা দখল কৰিব পাৰিম, যিকোনো পৰীক্ষাই নহওক কিয়। তুমি আজি নবোদয় দিছা, আজিৰ পৰা ক্লাছ 12ৰ পিছত তুমি বেলেগ ইউনিভাৰ্চিটি, কলেজ কিবা কিবি এণ্ট্ৰেঞ্চ দিবা, তাৰপিছত তুমি বেলেগ কিবাহৰ কাৰণে তুমি এণ্ট্ৰেঞ্চ দিবা, বেলেগ তুমি কাম কৰিবা, চব বস্তুতে তোমাৰ লাগিব সেই অনুশাসন, ডিচিপ্লিন, যিখিনি টাইম টেবুলৰ বস্তু আছে। এনেকুৱা নহয় যে আজি মই কাম কৰোঁ, কালি নকৰোঁ যা কাম, তেনেকুৱাতো নহ'ব তোমাৰ পিছলৈ, আজিৰ পৰা 15 বছৰ পিছত, বুজি পালা? সেইখিনিকে মই বাৰে প্ৰতি কৈছোঁ যে তোমালোকে অলপমান এই টাইম টেবুল, এই ডিচিপ্লিন, এই অনুশাসন, গোটেইখিনি তোমালোকে কি কৰা, মেইনটেইন কৰি পেলাই চলা, গম পালা? গোটেইখিনি বস্তু তোমালোকে একেলগে ভালকৈ চলিব লাগিব। তেতিয়াহে আমি কি কৰিব পাৰিম, আমি চিটটো দখল কৰিব পাৰিম। আমি চিটটো দখল কৰিব লাগিব, আমি চিটটো দখল কৰিব পাৰিম, ঠিক আছে? এতিয়া নবোদয়ৰ কাৰণে প্ৰস্তুতি কৰিম বুলি ভাবিছা, যেতিয়া প্ৰিপাৰেশ্যন কৰিছা, এতিয়া চিটটো দখল কৰাই, চিটটো দখল কৰাই আমাৰ উদ্দেশ্য হ'ব লাগিব। আমি চিটটো দখল কৰিহে এৰিম, গম পালা? বুজি পালা? লাচিত বৰফুকনে 17 বাৰ মোগলক খেদাইছিলে অসমৰ পৰা শৰাইঘাটৰ যুদ্ধত, বুজি পালা? এতিয়া লাচিত বৰফুকনে যদি ভাবিলে হে হ'ব আৰু মই নোৱাৰিম চাগে, মোৰ নহ'ব চাগে, মই মোগলক খেদাব পাৰিম চাগে, ইমান ডাঙৰ বিশাল সৈন্য, ইমান বিশাল সৈন্য, মোৰতো সৈন্য নায়েই কোনো, যদি তেখেতে সেই বস্তুটো ভাবা হয়, অসম বা নৰ্থ ইষ্ট, আমাৰ গোটেই অসমখন কেতিয়াবাতে মোগলে আমাক আটকবাৰ ধৰি ল'লে হয়। এতিয়া মোগলে আমাৰ ইয়াত আহিবই নোৱাৰিলে, 17 বাৰ হাৰিছে শৰাইঘাটত। কাৰণ লাচিত বৰফুকন ডাঙৰীয়াই কেতিয়াও ভবা নাছিলে যে মই হাৰিম বুলি, মই কেতিয়াও ভবা নাছিলে যে মই হাৰি যাম বুলি, কেতিয়াও ভবা নাছিলে যে মই নোৱাৰিম বুলি, বুজি পাইছা? সেইকাৰণে তোমালোকেও এটা বস্তু ভাবিব লাগিব, কিয় নোৱাৰিম, মই পাৰিমহে, মই চিটটো দখল কৰিমহে, মই পাৰিমহে, মই চিটটো দখল কৰিমহে। সেই বস্তুটো তোমালোকে এতিয়াৰ পৰা বহাই লোৱা, এতিয়াৰ পৰা বস্তুটো মনত বহাই একেবাৰে লৈ লোৱা, একেবাৰে দিল মে ঘুচা লো তুম লোগ, ঠিক হে?
অ'কে পাৰফেক্ট। আৰু এটা বস্তু ভাল লাগিছে, ইমান ধুনীয়াকৈ ইমান ধৈৰ্য ধৰি তোমালোক প্ৰত্যেকজন ষ্টুডেণ্টে বহি আছে, কথাখিনি শুনি আছে। বৰ লাগিব পাৰে কাৰোবাৰ কাৰোবাৰ, একো নাই, কোনো ডাঙৰ কথা নহয়। যাতে কিবা না কিবা এটা যাতে শিকা, কিবা না কিবা এটা যাতে বস্তু তোমালোকে বুজি পাইছা, মোৰ হিচাপত সেইখিনিতে মই সফল। আৰু আমি ছিটটো দখল কৰিব লাগিব, ঠিক আছে? ছিটটো দখল কৰিলেহে মানে কি ভালকৈ প্ৰস্তুতি কৰিলেহে ছিটটো দখল কৰিব পাৰিবা, ঠিক আছে? এতিয়া মই নৱোদয় কথাখিনিলৈ যদি আহোঁ, যে নৱোদয় বিদ্যালয় কিয় যাব বিচাৰে আপোনালোকে, সেইখিনি যদি মই কৈ দিওঁ, প্ৰথম কথাটো হ'ল নৱোদয়ত আপোনাৰ ক্লাছ 6ৰ পৰা 12লৈকে 7 বছৰ আপোনাক ফ্ৰীকৈ পঢ়াব। 6ৰ পৰা 12লৈকে 7 বছৰ আপোনাক ফ্ৰীকৈ পঢ়াব। না আপোনাৰ চাউলৰ পইচা ল'ব, না আপোনাৰ কিবা কাপোৰৰ পইচা ল'ব, না কিতাপৰ পইচা, 7 বছৰ ফ্ৰীকৈ পঢ়াব। ফ্ৰী মানে এনেই ফকতীয়া, এনেই ফাল্টুকৈ ফ্ৰী নহয়, এটা হাই কোৱালিটি এডুকেশ্যন দিব। এটা হাই কোৱালিটি নেশ্যনেল লেভেলৰ স্কুল এখন হয়। গোটেই সৰ্বভাৰতত 630তকৈ বেছি নৱোদয় আছে। আৰু আগন্তুক দিনলৈ নতুন নতুন নৱোদয় বিদ্যালয়সমূহ আহি আছে। যেনেকৈ অসমত বজালী জিলাত আৰু 2 বছৰমানৰ পিছত আহিব, চৰাইদেউ জিলাত আহিব, মাজুলী জিলাত আহিব, তামোলপুৰত আহিব, আৰু 2-3 বছৰৰ ভিতৰত বেলেগ বেলেগ নৱোদয়সমূহ আহি যাব, বেলেগ নতুন নতুন ডিষ্ট্ৰিক্টত আৰু নৱোদয় বাঢ়ি আছে। এতিয়া গভৰ্ণমেণ্টে সেই বস্তুটো দিছে আপোনালোকক সুবিধা, আমি মোৰ হিচাপত সেই সুবিধাটো আপোনালোকে দখল কৰিব লাগে। দখল কেনেকৈ? ছিটটো পাই দখল কৰিব লাগে, ঠিক আছে? ছিটটো লৈ দখল কৰিব লাগিব, ইয়াত একো খেলি মেলি নাই। বহুতে ক'ব পাৰিব যে পইচা দিলেই হৈ যায় বা পইচা দিলে নৱোদয় ছিট দিয়ে, সেইবিলাক একো নাই। মই বহুত কেইজন ষ্টুডেণ্টৰ ঘৰত গৈছোঁ, যাৰ ঘৰত আজি যদি এসাঁজ মানে দিনত এসাঁজ খায়, কালিলৈ আকৌ চিন্তা কৰিব লগা হয়। দেউতাকে বা বাকে আকৌ গৈ গৈ হাজিৰা কৰি মেলি তেনেকুৱা টাইপত। তো ইয়াৰ আপোনালোকে ক্লাছ কৰাৰ মাজতো বহুত কেইজন আছে, মই জানো। তো আপোনালোকে এতিয়া সেই কেইজন ষ্টুডেণ্টে ক'ৰ পৰা পইচা দি পেলাই ছিট দখল কৰিছে কওকচোন? নিজে পঢ়ি নিজে কষ্ট কৰি ছিট দখল কৰিছে। ইয়াত একো খেলি মেলি নাই। আপোনালোকক মানুহে ভালটো নিবিচাৰে, বেলেগ মানুহে, সেইটো সঁচা কথা। মানুহে বেলেগৰ ভালটো নিবিচাৰে, বেলেগৰ ভাল হোৱাটো যাতে বেয়া হয় তেনেকুৱা টাইপতে বস্তুখিনি আপোনালোকক ক'ব গাঁৱৰ মানুহে, যে নৱোদয়ত একো নাই, পইচা দিলে অমুক হয়, পইচা দিলে তমুক হয়, সিটো হয়, সেইটো হয়, ধেৰ আপোনালোকক ক'ব। সেইবিলাক আওকাণ নকৰিব, একদম কাণ বন্ধ কৰি পেলাই নিজৰ দিশত যাওক, প্ৰস্তুতি কৰক, প্ৰিপেয়াৰ কৰক। আৰু এনেকুৱা নহয় যে এই পৰীক্ষাটোৰ কাৰণে প্ৰস্তুতি কৰাৰ পিছত ষ্টুডেণ্টজনে একোৱে নহ'ব। মই এটা গেৰেণ্টি দিম, নৱোদয় ছিট পাওক নাপাওক পিছৰ কথা, কাৰণ বহুত টান হয় পৰীক্ষাটো বা কম্পিটিশ্যন বহুত বেছি। ছিট পাওক নাপাওক পিছৰ কথা। মোক যোৱাকালি মাক এজনীয়ে, গাৰ্জেন এজনীয়ে মোক স্ক্ৰীনশ্বট এটা দিছিলে, ষ্টুডেণ্টজনে 83 পাইছে, 83.75 নে কিমান পাইছে, 83% পাইছে নৱোদয় পৰীক্ষাটোত, তাৰপিছতো ছিট পোৱা নাই। 83 পোৱাৰ পিছতো বঙাইগাঁও আছিলে, নামটো পাহৰিলোঁ, ষ্টুডেণ্টজনৰ 83 পোৱাৰ পিছতো ছিট পোৱা নাই ষ্টুডেণ্টজনে। তো মাকে এটাই কথাই কৈছে যে ঠিকে আছে ছাৰ, এতিয়া ছিটটো নাপালে যিহেতু উপায় নাই, আমি জেনেৰেল আছিলোঁ বা আমি মানে টাউনৰ আছিলোঁ, সেইকাৰণে আমি ছিটটো পোৱা নাই। টাউনৰ ষ্টুডেণ্টক বেছি ছিট নিদিয়ে, খুব কম ছিট থাকে, সেইকাৰণে ছিটটো পোৱা নাই আমি। কোনো কথা নাই, ছেকেণ্ড লিষ্টত আহিবও পাৰে, ছেকেণ্ড লিষ্টখন। খালি এটাই বস্তু মোৰ ভাল লাগিছে যে মোৰ ল'ৰাজনে এতিয়া বৰ্তমান যিখন স্কুলত পঢ়ি আছে তাত কিন্তু সি 1 নম্বৰ হৈ গৈছে। আৰু সেই স্কুলখনত সাংঘাতিক লেভেলৰ কম্পিটিশ্যন হয়, মানে গোটেই মানে বহুত ভাল ভাল ষ্টুডেণ্টবিলাক তাতেই আছে বুলি কৈছে মাকে মানে। তো সি ইমানখিনি ষ্টুডেণ্টৰ কম্পিটিশ্যনৰ মাজত যে ভাল 1 নম্বৰতে থাকিব পাৰিছে, প্লাছ আগতে সি ইমান ভাল নাছিলে, সি কিবাকৈ মানে 65 67 মান কিবাকৈ পায় তেনেকুৱাকৈ, এতিয়া 93 94 মান পাই আছে বুলি মাকে মোক খবৰটো দিছে। মোৰ বৰ ভাল লাগিছে, ছিট নাই পোৱা যিহেতু ষ্টুডেণ্টজন সফল হৈছে। আমাৰ উদ্দেশ্যটো সেইটোৱে নহয় যে নৱোদয় ছিটটো পালে আমি সফল। আমাৰ উদ্দেশ্যটো সেইটোৱে যে তোমালোকে যিয়ে নকৰা কিয় ভালকৈ পঢ়ি যাতে আজি হ'ল 5 জুন, 5 জুনত যিটো তোমালোকৰ লেভেলত আছা, আজিৰ পৰা 6 মাহ নৱোদয় পৰীক্ষা দিয়াৰ পিছত যাতে এটা বেলেগ এটা লেভেলত তোমালোকে যোৱা, এটা বেলেগ এটা তোমালোকে স্থানত তোমালোকে যোৱা, সেইটোৱে আমাৰ লক্ষ্য, আমাৰ উদ্দেশ্য, ঠিক আছে? মোৰ হিচাপত সকলোৱে বস্তুখিনি বুজি পালা তোমালোকে। এতিয়া এটাই কথা, ভালকৈ প্ৰস্তুতি কৰিব লাগিব আমি, যিহেতু ফৰ্ম ফিল আপটো আহিছে, পৰীক্ষা ডিচেম্বৰ 13 তাৰিখে, মাজত মাথো 6 মাহ আছে আমাৰ হাতত।